কথা হ'ল কি ভালদৰে খোৱা বোৱা কৰিব লাগিব বুলি কৈছে বিশেষ নাই কিন্তু সাৱধানে থাকিব লাগিব সাৱধান মানে কেনেকৈ সাৱধান বা এতিয়া এই বিশেষ চিন্তা কৰিব নালাগে দিয়ক ঠিক হৈ যাব দৰৱ পাতিবিলাক ভালদৰে খুৱাই থাকিব এটা কাম কৰোঁ নহ'লে আমি গাঁৱৰ ঘৰলৈকে যাওঁগৈ গাঁৱলৈ গ'লেই এওঁ ভাল পাই যাব তই আকৌ কেলে উঠি আহিলি ভাল পাইছোঁ কিমাননো আৰু বিছনাখনত পৰি থাকিম ইফালে আপুনি কি খাইছে কি নাই খোৱা খবৰ ল'ব পৰাই নাই নহয় হেৰ' খাইছোঁ এখেতৰ মানুহগৰাকীয়ে বিধে বিধে যোগান ধৰিয়ে আছে প্ৰথমতে মোৰ তেখেতৰ হাতেৰে নচলিব বুলিয়েই ভাবিছিল নহয় 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 আচলতে কথাটো তেনেকুৱা নহয় কথা হৈছে কি আপুনি নাম কীৰ্তন কৰা মানুহ গতিকে প্ৰথমতে তেওঁ সেইধৰণেই ভাবিছিলে বুজিছে মই মানুহক দেখুৱাবলৈ বা কিবা সাংঘাতিক ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰিবলৈ এইবোৰ নকৰোঁ মনত অকণমান শান্তি পাবলৈ মনটো থিৰ কৰিবৰ কাৰণেই এইবোৰ কৰোঁ পাপ পুণ্য চলা নচলা খুচি অসুচি এইবোৰ মানুহৰ মনত জন্ম হোৱা কথা মনটো শুদ্ধ কৰিব পাৰিলেই সকলো শুদ্ধ ঠিকেই কৈছে বাৰু মই আহোঁ এতিয়া মোৰ ল'ৰাটো আহি থাকিব উঠো আৰু এটা কথা আপোনালোকৰ জহতে 2-3 দিন মই মোৰ ল'ৰাটোৰ এটা পৰিৱৰ্তন দেখা পাইছোঁ আহিছোঁ হয় আপুনি বৰ উঠা মেলা কৰি নাথাকিব খোৱা বোৱাবিলাক সময়মতে কৰি থাকিব আহিছোঁ ভাল বাৰু বুজিছ এইকেইদিন মালিকৰ ল'ৰাটোৱে আমাৰ কাৰণে বৰ কষ্ট কৰিলে এৰা এনেকুৱা ল'ৰা পাবলৈ বৰ টানো হেৰি নিজৰ ল'ৰাটোৰো খবৰ এটা কৰক হাজাৰ হ'লেও তেজৰ সম্পৰ্ক নহয় জানো মালিকাদেউ 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 আচ্ছা ঐ পিছফালৰ পৰা কিয় মাত দিছ হা মালিকাদেউ দৈ গৈ আপোনাৰ সন্মুখত কেনেকে ৰম বাৰু আপুনি সোমাব খুজিছিলে সোমাব খুজিছিলে একচুৱেলি তোক বুজাই কি লাভ আছে তই জন্তু হৈয়ে থাকিবি আচ্ছা কিবা খবৰ পালি ক'তা একো খবৰ পোৱা নাই পাই ক'ত বিচাৰিছিলি বাৰু হোটেল দুখনমানত বিচাৰি গৈছিলো নাই নাপালো তাৰপিছত বিয়া বাগ এখনমানত গৈছিলো তাতেও নাপালো তোক মই প্ৰিঙৰ দোকান খোৱা বস্তুৰ দোকান বিচাৰিবলৈ কৈছিলো নেকি এই বুঢ়া বুঢ়ী হালৰ ল'ৰাটোহে বিচাৰিবলৈ কৈছিলো মালিকাদেউ আপুনি জানে মই আপোনাক মিছা কথা নকওঁ এই মহানগৰখনত মাংসৰ দোকান মদৰ দোকান আৰু খোৱা হোটেলৰ বাহিৰে বিশেষ মই একো চিনি নাপাওঁ ধন্যবাদ কি নিৰ্লজ্জ বাৰু তোক ধন্যবাদ তই যে অকপতে স্বীকাৰ কৰিছ এতিয়া বিচাৰি নাপালেনো কি কৰিবি নহয়নে হ'ব দে মালিকাদেউ ৰিপৰ্টটো আহিলে কণ্ডিশ্যন বৰ এটা ভাল নহয় বৰ এটা বেয়াও নহয় কিন্তু এটা লং ট্ৰিটমেণ্ট চলিব সেইকাৰণে ল'ৰাটোক লাগে বুজি পাইছ এগাল মানে গুদামটোত ভৰাই লৈ কুম্ভকৰ্ণৰ নিচিনা শুই নাথাকিবি অলপ সজাগ হৈ থাকিবি বুজিলি সঁচাই চিয়ৰ অ'কে বাই তাৰমানে আজিও নাইট চকীদাৰ হ'ব লাগিব এই বতাহটো কিবা লাগে নেকি খবৰ এটা কৰি আহোঁ মুন এটা ডাঙৰ কথা আছে কি কালি এটা মই সপোন দেখা পালো কি সপোন দেখা পালা মানে সপোনটো তোমাক লৈ বয়া সপোন কি বেয়া সপোন দেখিছে মোক লৈ নহয় এটা মানুহ তোমাক জেলৰ ভিতৰত লাগি টানি নিছি তুমি বাজুত দেখিতা না মানুহটো জেলৰ ভিতৰত লাগি নাই এনকি তোমাৰ টানা আজদা চলি আছে সেইটোৱে ভিতৰলৈ লৈ গ'ল নেকি সেইটো কওকচোন মাহাক কৈছো সাৰ পাই গলো নহয় কিন্তু তোমাক টানা মানুহটো কোন খাটো হলি মই চিন পাইছো তুমি যে সেইদিনা চিনাকি কৰি দিছিলা তোমাৰ মামা না কোন হেদাল কি
মানৱ মামাই মোক জেললৈ টানি নিছে? ধেৎ তেৰি, তাক মই কিমান দিন থানাত লগ পাইছো হা? থানাত কিয়? ধেৎ তেৰি, থানাত মানে জেলৰ। আচলতে সি মাটিৰ দালাল। সি মাটি জালিয়াতি কৰি কিমান দিন জেলৰ ভিতৰত সোমাই আছে মইহে জানো। ধেৎ তেৰি, সিদিনা মই পাহৰি গৈছিলো হা, তাক মনত পেলাব পৰা নাছিলো। তাৰ মানে এতিয়া সপোনটো সঁচা হ'ব যেন পাইছো। ধেৎ তেৰি, তুমি সিগলানকে চিন্তা কৰিছা? সপানে হৰ আচল জমনিৰ কথা কি জানা না নাই? জীৱনত কিমান সপোন দেখা পালো, এটা সপোনো আজিকালি ফলা নাই। মই মানে সেই পাহৰি যাম বুলিহে তোমাক কথাটো কবাক লাগি আছো। হৰা, তুমি যে ইমান চিন্তা কৰি আছ, কিবা বয়া ধান্দাত নামছ নেকি হা? মই আহোদা টেকা চলিটো। অ মোন, কিবা আপি চাপি ধান্দাত নামছ নেকি হা? অঁ, তই ইয়াতে বহি আছ বুজিছ। হাবি বন অলপ হৈছিল, গুচাই দিলোঁ। এইকেইদিনটো ইয়াত বহি বহি খালোহে। গাঁৱত গৈ প্ৰেছাৰত পৰিব লাগিব। তইনো কি চিন্তা কৰি আছ? নাই, এনেই। হেৰি নহয়, এই কালি ৰাতি যে মোক হস্পিটেললৈ নিছিলে, অঁ, কিমান টকা খৰচ হ'ল বাৰু? হিৰো মইনো ক'ত খৰচ কৰিলোঁ? মালিকেই দিছে। দিব খোজোতে নল'লে, বোলে জমা আছে। জানো কিহৰ টকা। এই তথাপিও যাবৰ সময়ত দি থৈ যাব লাগিব, কাৰণ ল'ৰা বোৱাৰীক দিম বুলি আনিছিলোঁৱেই নহয়। মই এটা কথা ভাবিছোঁ, অতনুৱে আমাৰ লগত বহুত খৰচ কৰিলে নহয়। আমি যোৱাৰ পিছততো সি ইয়ালৈকে আহিব। যোৱাৰ আগতে আমি মালিকৰ হাততে কেইটকামান দি যাব লাগিব বুজিছে। আৰু গাঁৱলৈ যোৱাৰ পিছত আৰু এটা কাম কৰিব লাগিব, খেতিৰ মাটিখিনি বিকি দিব আৰু ৰাস্তাৰ কাষত থকা বাৰীকেইখনো বিকি দিব, আৰু সেই পইচাখিনি আমাৰ ইয়াক দি দিব। ৱাহ, খেতিৰ মাটি বাৰী এইবোৰ বিক্ৰী কৰি তাক পইচা দিম কিয়? আৰু খেতিৰ মাটি বিক্ৰী কৰিলে আমি খাম কি? হেৰি, আমি দুটাহে মানুহ, কিমাননো খাম? আৰু মই এবাৰ থাকিম কেইটা দিন বুজিছে। আমি দিয়া পইচাকেইটাৰে সি এটুকুৰা মাটি কিনি নিজৰ কৰি এটা ঘৰ বনাব। আচলতে ভাড়া ঘৰত থকাৰ কাৰণেই কিজানি মানুহজনীয়ে থাকিব খোজা নাই। বুজিছ, ভাড়া ঘৰেই হওক বা নিজৰ ঘৰেই হওক, ঘৰ ঘৰেই। কিমান মিলা প্ৰীতিৰে থাকিব পাৰি সেইটোহে আচল কথা। আৰু কিমান দিননো মই থাকিম বুলি চিন্তা নকৰিবি। তই আছ কাৰণেইতো মই আছো। তোৰ অবিহনে মোৰ পানী এগিলাচ দিয়াহে। অঁ, এওঁ ইয়াতে আছে নে বুঢ়া বুঢ়ী হালৰ ওচৰ পালেগৈ? এওঁ সেইহাল মানুহৰ লগত কম কষ্ট কৰা নাই দেই। নিজে লৈ খাওঁ ৰ। অঁ, তুমি আছা? মই আকৌ তুমি তাতে থাকা বুলি ভাবিলোঁ। এই মাত্ৰহে আহিছোঁ। মানুহগৰাকীয়ে কিবা খোৱা বোৱা কৰিছেনে? খাইছে মানে ঔষধ খুৱাব লাগিব বুলি জোৰ কৰিহে কিবা অকণমান খুৱাইছে। মানুহগৰাকীৰ বুজিছে, শৰীৰৰ বেমাৰতকৈ মনৰ বেমাৰটো বেছি হৈছে। অন্নবৰতে ল'ৰাটোৰ চিন্তা। হেৰা, মাক হয়, কিয় চিন্তা নকৰিব? তাতে একমাত্ৰ ল'ৰা, বাপেকৰো সমানেই চিন্তা বুজিছা। কিন্তু মানুহজনে বেচেৰা নেদেখুৱাই কাৰণেহে। হেৰি, আপুনি কেনেকৈ দিয়ে মই নাজানো, কিন্তু পুতেকক খবৰ এটা দিয়ক। তেৰিকা, মই চেষ্টা নকৰাকৈ আছো নেকি? এই প্ৰথমবাৰ, বিশ্বাস কৰা, এই প্ৰথমবাৰ মই কাৰোবাৰ এড্ৰেছ ফোন নম্বৰ নোলোৱাকৈ ভাড়াঘৰ দিছোঁ। এই নোটৰ খমখমীয়া শব্দই মোক ডুবালে। এতিয়া সেইকাৰণে মানুহহালৰ ওচৰলৈ গ'লে নিজকে অপৰাধী যেন লাগে। আপুনি কিয় অপৰাধী হ'ব? অপৰাধ কৰিছে তেওঁৰ পুতেকে, তেওঁৰ পুতেক অপৰাধী, আৰু আমাকো মিছা কথা ক'বলৈ বাধ্য কৰাইছে। সেইটোও হয়, কিন্তু সি চাগে কিবা বাধ্যত পৰিহে তেনেকুৱা কৰিছে। কিন্তু আমাৰতো কোনো বাধ্যবাধকতা নাছিল। আমি সেই মিছাবিলাকৰ মাজত নোসোমোৱা হ'লে আমাৰ কি ক্ষতি হ'লহেঁতেন? বাৰু সেইবিলাক বাদ দিয়া, চাহ একাপ দিয়া। চাহকাপ খাই মই তেখেতসকলৰ খবৰ এটা কৰি আহোঁ। আৰু এটা কথা, যদি বোৱাৰীক নেপাওঁ তেনেহ'লে তেখেতসকলক গাঁৱলৈকে যাবলৈ ক'ম, নে কি কোৱা? জানো কি কৰে কৰিব। পিছে যাবৰ সময়ত আপুনি যে ৰাখিছিলে, বোৱাৰীকক লগ কৰাই দিম বুলি উফাইদাং মাৰিছিলে, কি হ'ব এতিয়া? আবেগতে ওলাই গৈছিলে আৰু, এতিয়া নোৱাৰিলে কি কৰিম? কৰিব পৰাটো এজনী আনি পেলাই এয়া লগ আপোনাৰ বোৱাৰী বুলিতো দিব নোৱাৰো। কি কথা কোৱা হে?
ৰৈছো বা আণ্টি মাটি কি ঠিক হ'ল এই মুনৰ নিচিনা ল'ৰাটোক পাহৰি গ'ল ন কি মাটি ঠিক কৰি দিয়াৰ কথা কৈছা ঐ হা কি মানুহ লগ লগাই দিলি হা? মাটি দিম বুলি কৈ মোৰ পেৰে 20,000 টকা লৈছি পইচাটোতো ল'বই আৰু ন আৰে আপোনাক কোনে এনেই কাম কৰি দিব চৰ খাবি কি কাম কৰি দিছি মোক হা কি কাম কৰি দিছি মাটি দিম বুলি কৈ কেওতৰ ঘৰ মাটিখিনি মোক বিক্ৰী কৰিব খুজিছি কোন অ তই তা কেওতক চিনি নোপোৱা বুলি অকমান পাছত কবি মোক চিনি নাপাওঁ বুলি কিনো কথাবোৰ কয় আমাৰ কেওট আংকলৰ মাটি আপোনাক কিয় দিবলৈ যাব আৰু এটা কথা নহয় এইখন মহানগৰত কি কেওট এটাই আছে নেকি ঐ মোৰ তই মোক কি বুৰবাক পাইছা সি মোক এড্ৰেছ দি গিছি মাটিখিনি চাবা কৈ গিছি মই যেতিয়া কেওতৰ মাটিখিনি চাবা গিছং সি মোক এনেকা মাৰিবা দাউৰাইছি নহয় যেনে তেনেহে বাচি আহিছং বুজি পাইছো মানে কেওট আংকলৰ মাটিখিনি দেখুৱাইছে এটা কথা দেই সেইদিনা মানুহজনক লগ কৰাই দিওঁতে মই আপোনাক কৈছো মাটিৰ কথা আৰু মোৰ লগত পাতি লাভ নাই তেতিয়াই মই আপোনাৰ গোটেইখিনি দায়িত্ব তেওঁক দি দিছো এতিয়া মোক কৈ লাভ নাই তেতিয়াই সব কথা শেষ চাওঁতৰি দিয়ক এ ৰচুৰ তই চেছ বুলি কুলিকো নহ'ব নহয় তোৰ হে চিনাকি আছিল মোৰ চিনাকি মানে এতিয়া আৰু মই সেইবিলাকত সোমাই মৰিবলৈ নাই দেই ৰ'ব এটা কথা নহয় এটা কথা আপুনি মুনক সুধিছিল নে যে মানুহটোৱে পইচা খুজিছে মুন দিওঁ নেকি কথা সোধাৰ সময়ত হ'লে মোক পাহৰি গ'ল পইচা ফৰাফৰ দি দিছে এতিয়া মোৰ ওপৰত গৰম দেখুৱাবলৈ আহিছা আঁতৰি দিয়ক হা অ সি মোক ফাঁচাই কেনে এতিয়া এনেকা কথা ক'ব আহিছি সিটোক যদি মই এবাৰ পাং নহয় তাক মই এনেকা পিটন দিম সি এই ব্ৰহ্মণেক চিনি পোৱা নাই 20,000 টকা সি চকুৰ আগতে মাৰি দিব তাক মই সুখে এৰিম তাক মই ইয়াৰ ফোনটো নট ৰিচেবল হৈ আছে যে ই মাহঁতৰ ওচৰলৈ যাম বুলি বেলেগ ক'ৰবাত যোৱা নাইতো একো বিশ্বাস নাই আকৌ এবাৰ কৰি চাওঁ আকৌ নট ৰিচেবল ঠিকেই ই মাহঁতৰ ওচৰলৈ যাম বুলি বেলেগ ক'ৰবালৈহে গৈছে ছাৰ বিক্ৰম তোমাক মই ফোন কৰি আছিলোঁ তোমাৰ ফোনটো নট ৰিচেবল হৈ আছিল যে হয় ছাৰ এয়া চব মোবাইল কোম্পানীৰ খেল ওচৰতে থাকিব দেখিব নট ৰিচেবল এই নট ৰিচেবলৰ কাৰণে ঘৰত যে কিমান কৈফিয়ত দিব লগা হয় তোমাৰ ঘৰৰ কথা বাৰু পাছত ক'বা মা দেউতাৰ কথা কোৱা ভালেই ছাৰ আজি মই দেখিছিলোঁ মালিকনী বাইদেউৰ লগত কিবা কথা পাতি আছিলে যোৱাৰ কথা কিবা কৈছিল নেকি নাই ছাৰ সেইবোৰ শুনা নাই কেৱল মাৰ মুখখনে খুব দুৰ্বল যেন লাগিল ছাৰ কথা এটা কওঁ বাইদেউক বুজাই মেলি মা দেউতাক আপোনাৰ ঘৰলৈ নিয়ক তুমি কি ভাবিছা মই কি চেষ্টা কৰা নাই নে মাহঁতক এনেকৈ ৰাখি মই ফূৰ্তিত আছোঁ ঘৰলৈ গৈও মই শান্তি নাপাওঁ অফিচৰ কামতো একেদিন মই মন বহাব পৰা নাই শহুৰ আহিছে তুমি কথাটো গম পোৱাই নহয় আলেঙে আলেঙে মই বুজাবলৈ চেষ্টা কৰিছোঁ কি হৈ গৈ নাজানো হ'ব ছাৰ মই আহিছোঁ ছাৰ মই 2 দিন ছুটি লৈছোঁ ঘৰৰ কাম অলপ আছে হ'ব তুমি যোৱা মই কিবা এটা কৰিব লাগিব অ'কে ছাৰ মই আহিছোঁ আৰে তুমি কথাটোত গুৰুত্ব দিয়া নাই কেলে ভাইৰাই কেওট আংকলৰ মাটিকে বিক্ৰী কৰি দিবলৈ লৈছিল উফৰাম তই একেটা কথাকে কেলে চেপেটা কৰি আছ বাৰু কচোন সি বিক্ৰী কৰিব খুজিছিলে কেওতে নিদিলে খেল খতম আৰু যে ব্ৰহ্মণী আণ্টিৰ পৰা 20,000 টকা ল'লে সেইটো কি হ'ব তই যেনেকে চিঞৰ বাখৰ কৰিছ নহয় যেন আমাৰ হাতৰ পৰাহে গ'ল হেৰ একো ডাঙৰ কথা হোৱা নাই আৰে মা তোমাৰ হৈছে কি ইমান এটা ডাঙৰ ঘটনা ঘটিছে তুমি যে নিৰ্বিকাৰ হৈ আছা মই কি কৰিব লাগে হাই বিয় কৰি থাকিব লাগে হা শুন মানৱে মোলে ফোন কৰিছে আৰু আমি যে সেইদিনাখন চহী কৰিছিলোঁ ফৰ্মখন যে দলিলখন যে সেইখনৰ আমাৰ পাৰ্টনাৰশ্বিপৰ বোলে 10 লাখ টকা প্ৰফিট হ'লে ইতিমধ্যে আৰু 3 লাখ টকাটো এই 3 দিনৰ ভিতৰতে দিব কি গম পালি নহয় মই কিয় চিৰবাখৰ কৰি থকা নাই ভাইৰে বোলে জেলত সোমাই থাকে মই শুনাটোকে কৈছোঁ আৰু দেই চা ব্যৱসায় কৰা মানুহ ব্যৱসায়ত ঢেৰ প্ৰতিদ্বন্দ্বী থাকে আৰু এইবিলাকত কিবা কিবি অলপ চলপ কিবা কিবি হ'বই আৰু এইটো ইমান চিন্তা কৰিবলগীয়া কথা নাই নহয় মোৰ ফালৰ মানুহ হয় তই ইমান চিন্তা কৰিব নালাগে চাওঁ মোৰ ভাত হ'লেই তই এই বৰ্মাগৰাকীক ভাতখিনি দি থৈ আহিবি আৰু তেখেতে খাওঁতে তই ওচৰতে বহি থাকিবি বুজিছ নাই তেতিয়া তেখেত বৰ্তাই আহি ইয়াতে ভাত খাই যাবহি
যা চিন্তা নকৰিবি যা হেল্ল' ৰাজীৱ আৰু মই হেমন্তক আগতেই কৈছোঁ হে ক'ত আছা ৰবীন্দ্ৰ লাইব্ৰেৰীত নাৰ্ছিং হোমত তোমাৰ কি হ'ল বেবী হ'ব হৈছে তোমাৰ মানে মানুহজনী আৰু বৰ লেট হোৱা নাই নে কি ৰাইটাৰে তেনেকৈ লিখিছে তেৰি মই সঁচাই পাহৰি গৈছিলোঁ হে তাৰমানে তুমি শ্বুটিঙত আছা নাই বিশেষ এনেকুৱা কথা নাই এটা কাম কৰিবাচোন এটা তোমাৰ লগত আলোচনা এটা কৰিবলগীয়া আছে কাইলৈ মোৰ অফিচলৈ আহিবাচোন এই 11টামান বজাত হ'ব দিয়া ঠিক আছে দিয়া হেৰি মই আপোনাক ভাতকেইটা দিওঁ তেখেত পাবহি একেলগে আপুনি ভাতকেইটা খাই দিয়ক মই আৰু মুনে পিছত খাম হেৰা মুনে দেখোন এইকেইদিন একো আপত্তি নকৰাকৈ কামবিলাক কৰি আছে আচৰিত আপুনি নিজৰ ল'ৰাটোক চিনিয়ে নাপালে অনবৰতে নালায়াক নাকাম্মা ধৰতিকা বোজ সেইবুলি কৈ থাকিলে সি কি ভাল কাম কৰিব কওকচোন চাওক সি ৰিক্স ল'ব নোৱাৰে সি কোনো ব্যৱসায় সি কৰিব নোৱাৰে বিকমটো পাছ কৰি থৈছে যেতিয়া তাক কিবা চাকৰি এটাত সোমোৱাই দিয়ক তেৰিকা সোমোৱাই দিয়ক বোলা কথাটো ইমান সহজ নহয় সোমোৱাই দিব পাৰিলে কেতিয়াবাই সোমোৱাই দিলোহেঁতেন বাকী সকলোৱে পাৰে আমাৰ এখেতেহে নোৱাৰে এই এখেতটো কোন হা কিয় নোৱাৰে এখেতে মই